টাইমলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ঘৰে ঘৰে থাকিব লাখপতি বাইদেউ। আজিৰ দিনটোত কোকৰাঝাৰত প্ৰায় 25,000 মহিলাক বিতৰণ কৰা হৈছে লাখপতি আঁচনিৰ ধন। আৰু তাৰ পিছতে কোকৰাঝাৰত যিসকল মহিলাই এতিয়াও লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই, এই মহিলাসকলক পুনৰ লাখপতি বাইদেউৰ ধন বিতৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন আছে যে প্ৰতিখন গাঁৱতে প্ৰতিটো অঞ্চলতে প্ৰতিখন ঘৰতে এগৰাকী লাখপতি বাইদেউ থাকিব। এতিয়াৰে পৰা কোনো মহিলাই যাতে আনৰ উপাৰ্জনলৈ বাট চাব নালাগে, প্ৰতিগৰাকী মহিলাই যাতে স্বাৱলম্বী হ'ব পাৰে, সেই সপোন দেখা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কোকৰাঝাৰত মন্তব্য কৰিছে যে প্ৰতিগৰাকী মহিলাই পুনৰ লাভ কৰিব লাখপতি বাইদেউৰ ধন। কিদৰে লাভ কৰিব এই আঁচনিৰ ধন যিসকলে পূৰ্বতে পোৱা নাই? লৈছে এই মুহূৰ্তত টাইম এণ্ড বিগ ব্ৰেকিং। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী মহিলাই এতিয়াৰ পৰা লাভ কৰিব লাখপতি বাইদেউৰ ধন। শীঘ্ৰেই প্ৰতিগৰাকী মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। যিসকলে এতিয়াও পোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰাৰ পিছতে পৰৱৰ্তী দুটাকৈ কিস্তি লাভ কৰিব। আৰু তেনেধৰণে প্ৰতিগৰাকী মহিলা হ'ব লাখপতি। লাভ কৰিব দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন। প্ৰথম কিস্তিৰ ধনৰ পিছতে লাভ কৰিব দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন। প্ৰতিগৰাকী মহিলাই লাখপতি হ'ব লাগিব, এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন। কোকৰাঝাৰ ফকিৰা গ্ৰামত প্ৰায় 25,000 মহিলাক 10,000 টকাৰ চেক বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এই চেক বিতৰণ কাৰ্যসূচীতে মন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে পুনৰ লাখপতি আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে। আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই যিহেতু এতিয়া লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল যাতে প্ৰতিগৰাকী মহিলাকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিব পাৰে, প্ৰত্যেকগৰাকী মহিলাই যাতে ঘৰৰ অন্য লোকৰ উপাৰ্জনলৈ বাট চাব নালাগে, নিজে এগৰাকী স্বাৱলম্বী মহিলা হ'ব পাৰে। তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছিল এই অভিলাষী আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ যাতে প্ৰতিগৰাকী মহিলাকে সামৰি ল'ব পাৰে তাৰ বাবেও গ্ৰহণ কৰা হৈছিল ব্যৱস্থা। আৰু ৰাজ্যৰ প্ৰতিখন জিলাতে ইতিমধ্যে এই লাখপতি আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী অব্যাহত আছে। আৰু আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছিল বিশাল কাৰ্যসূচী, বিশাল অনুষ্ঠানৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকি লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কৰা হৈছিল মহিলাসকলক। আৰু যিসকল মহিলাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ এই ধন লাভ কৰিবলৈ সক্ষম হৈছিল, সকলো মহিলাই ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে, কৃতজ্ঞতা জ্ঞাপন কৰিছে চৰকাৰখনক। আৰু এনে অৱস্থাত কিন্তু কোকৰাঝাৰত এতিয়াও বহু মহিলা আছে যিসকলে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই, বা অন্য প্ৰান্তত বহু মহিলা আছে যিসকলে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এতিয়াও তেওঁলোকে চিন্তা কৰিব নালাগে, প্ৰতিগৰাকী মহিলাই এতিয়া লাখপতি পাব। গতিকে প্ৰতিগৰাকী মহিলাই লাখপতি হ'ব পাৰিব, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন আছিল যে ৰাজ্যৰ প্ৰতিখন গাঁও প্ৰতিটো অঞ্চলতে যাতে প্ৰতিগৰাকী মহিলাই একোগৰাকী স্বাৱলম্বী মহিলা হ'ব পাৰে, নিজে তেওঁলোকে যাতে স্বাৱলম্বনৰ বাট ঘৰৰ ভিতৰতে থাকি বিচাৰি পাব পাৰে, তাৰ বাবে সপোন দেখিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই সপোনেৰে অব্যাহত ৰাখিছে এই লাখপতি আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী। গতিকে কোনেও চিন্তা কৰিব নালাগে, যিসকল মহিলাই এতিয়াও পোৱা নাই তেওঁলোকেও শীঘ্ৰেই লাভ কৰিব লাখপতি আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি কোকৰাঝাৰত উপস্থিত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুনৰ কোকৰাঝাৰত যিসকলে লাখপতি আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকৰ বাবে এই বৃহৎ ঘোষণা কৰিছে। 25,000 মহিলাক 10,000 টকাৰ চেক বিতৰণৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লাখপতি আঁচনিক লৈ পুনৰ ডাঙৰ ঘোষণা। আৰু এই মুহূৰ্তত আমি পোনে মন্ত্ৰীগৰাকীৰ ভাষ্য আছে, ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম। গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিলোঁ। আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিটো অঞ্চলতে আমি সকলো আই মাতৃকে লাখপতি বাইদেউ বনাব পাৰোঁ। মুখ্যমন্ত্ৰীৰ এই লাখপতি বাইদেউ বনোৱাৰ সপোনেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰা হৈছিল। অসমত সকলো সমষ্টিতে আমি এনেকুৱা ধৰণে প্ৰতিগৰাকী আই মাতৃকে আমি 10,000 টকাকৈ দি আহিছোঁ। আজি বাওঁসুঙি সমষ্টিতো আমি প্ৰায় 25,000 আই মাতৃক এই চেক প্ৰদান কৰিলোঁ। আৰু আমাৰ বিশ্বাস আছে যে এই ধৰণে আমি অসমৰ গ্ৰাম্যাঞ্চলত থকা বা চহৰ অঞ্চলত থকা প্ৰতিগৰাকী দুখীয়া বা মধ্যবিত্ত পৰিয়ালৰ আই মাতৃক আমি বিভিন্ন ধৰণৰ উদ্যমিতাৰ কাম কৰিবলৈ উৎসাহ দি সকলোকে লাখপতি বাইদেউ বনাবলৈ সহায় কৰিম। এইখিনিয়ে আমাৰ চৰকাৰৰ লক্ষ্য, আৰু সেই লক্ষ্যৰে আমি কামসমূহ আগবঢ়াইছোঁ। তালিকাখন আপোনালোকৰ বিভিন্ন সংবাদ মাধ্যমে প্ৰস্তুত কৰিছে।
আমাৰ দলৰ এতিয়ালৈকে কোনো আনুষ্ঠানিক তালিকা ওলোৱা নাই আৰু আমাৰ দলৰ যেতিয়া আনুষ্ঠানিক তালিকা ওলাব তেতিয়া আনুষ্ঠানিকভাৱে সকলো কথা জনাব আৰু বাকী আমাৰ মিত্ৰ দলসমূহৰ লগত বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে আৰু আলোচনাৰ পিছত আপোনালোকে সকলো কথা গম 29,883 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিলোঁ। আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিটো অঞ্চলতে আমি সকলো আই মাতৃকে লাখপতি বাইদেউ বনাব পাৰোঁ। মুখ্যমন্ত্ৰীৰ এই লাখপতি বাইদেউ বনোৱাৰ সপোনেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰা হৈছিল। অসমত সকলো সমষ্টিতে আমি এনেকুৱা ধৰণে প্ৰতিগৰাকী আই মাতৃকে আমি 10,000 টকাকৈ দি আহিছোঁ। আজি বাওঁসুঙি সমষ্টিতো আমি প্ৰায় 25,000 আই মাতৃক এই চেক প্ৰদান কৰিলোঁ আৰু আমাৰ বিশ্বাস আছে যে এই ধৰণে আমি অসমৰ গ্ৰাম্যাঞ্চলত থকা বা চহৰ অঞ্চলত থকা প্ৰতিগৰাকী দুখীয়া বা মধ্যবিত্ত পৰিয়ালৰ আই মাতৃক আমি বিভিন্ন ধৰণৰ উদ্যমিতাৰ কাম কৰিবলৈ উৎসাহ দি সকলোকে লাখপতি বাইদেউ বনাবলৈ সহায় কৰিম। এইখিনিয়ে আমাৰ চৰকাৰৰ লক্ষ্য আৰু সেই লক্ষ্যৰে আমি কামসমূহ আগবঢ়াইছোঁ। তালিকাখন আপোনালোকৰ বিভিন্ন সংবাদ মাধ্যমে প্ৰস্তুত কৰিছে। আমাৰ দলৰ এতিয়ালৈকে কোনো আনুষ্ঠানিক তালিকা ওলোৱা নাই আৰু আমাৰ দলৰ যেতিয়া আনুষ্ঠানিক তালিকা ওলাব তেতিয়া আনুষ্ঠানিকভাৱে সকলো কথা জনাব আৰু বাকী আমাৰ মিত্ৰ দলসমূহৰ লগত বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে আৰু আলোচনাৰ পিছত আপোনালোকে সকলো কথা গম 29,883 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিলোঁ। আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিটো অঞ্চলতে আমি সকলো আই মাতৃকে লাখপতি বাইদেউ বনাব পাৰোঁ। মুখ্যমন্ত্ৰীৰ এই লাখপতি বাইদেউ বনোৱাৰ সপোনেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰা হৈছিল। অসমত সকলো সমষ্টিতে আমি এনেকুৱা ধৰণে প্ৰতিগৰাকী আই মাতৃকে আমি 10,000 টকাকৈ দি আহিছোঁ। আজি বাওঁসুঙি সমষ্টিতো আমি প্ৰায় 25,000 আই মাতৃক এই চেক প্ৰদান কৰিলোঁ আৰু আমাৰ বিশ্বাস আছে যে এই ধৰণে আমি অসমৰ গ্ৰাম্যাঞ্চলত থকা বা চহৰ অঞ্চলত থকা প্ৰতিগৰাকী দুখীয়া বা মধ্যবিত্ত পৰিয়ালৰ আই মাতৃক আমি বিভিন্ন ধৰণৰ উদ্যমিতাৰ কাম কৰিবলৈ উৎসাহ দি সকলোকে লাখপতি বাইদেউ বনাবলৈ সহায় কৰিম। এইখিনিয়ে আমাৰ